দুখৰ কথাটো হ'ল এজন মানুহৰ নামত ডি লগাই দিয়া হ'ল তেওঁৰ পিতৃ মাতৃ ভাৰতীয় নাগৰিক তেওঁলোকৰ নাম ভোটাৰ লিষ্টত আছে তেওঁৰ ককায়েকৰ নাম আছে তেওঁৰ বায়েকৰ নাম আছে তেওঁৰ ভনীয়েকৰ নাম আছে তেওঁৰ ভায়েকৰ নাম এই ভোটাৰ লিষ্টত আছে মাজৰ পৰা তেওঁলোকৰ ভাই ককাই পাঁচজন 3 নম্বৰ মানুহটো হঠাৎ ডি হৈ গ'ল বিদেশী হৈ গ'ল আৰু এক্সপাৰ্টি জাজমেন্টও হৈ গ'ল ডিটেনশন কেম্পত বন্দী হৈ গ'ল এই পৰিয়ালৰ পিতৃ মাতৃ ভাৰতীয় তেওঁৰ ককা দেউতাৰ নাম 51 NRCত আছিল তেওঁৰ আইতাৰ নাম আছিল ল'ৰা ছোৱালী সবেই আছে মাজৰ পৰা এটা মানুহ বিদেশী হৈ গ'ল এনেকুৱা 95% কেছ এনেকুৱা যে তেওঁলোকৰ পৰিয়ালৰ বাকি সব ভাৰতীয় মাজৰ পৰা এটা বিদেশী হৈ গ'ল মানে কেনেকুৱা যে আচৰিত আচৰিত ধৰণৰ কাণ্ড কাৰখানা হৈ আছে এই কথাবিলাক যদি অসম বিধানসভাৰ এটা সজাতি দল সৰ্বদলীয় দল আপুনি যদি বনাই দিও দুকু মহোদয় গ্ৰাউণ্ডত গলে চাব কেনেকৈ ভাৰতীয় নাগৰিকসকলৰ নাগৰিকত্বলৈ কেনেকৈ হেতালি খেলা হৈ আছে কেনেকৈ কোনো ধৰণৰ ভেৰিফিকেশ্যন নোহোৱাকৈ কোনো ধৰণৰ তথ্য পাতি নোহোৱাকৈ য'তে মাধু মানে হওক ডি লগাই কেনেকৈ তেওঁলোকক বলপূৰ্বক বিদেশী সজাই কেনেকৈ ডিটেনশ্যন কেম্পত বন্দী কৰা হৈ আছে পৃথিৱীৰ কোনো দেশত এই চিষ্টেম নাই অধ্যক্ষ মহোদয় পৃথিৱীৰ কোনো দেশত এই চিষ্টেম নাই ভাৰতবৰ্ষত অসমৰ বাহিৰে কোনো ৰাজ্যত এই সিস্টেম নাই একমাত্ৰ পৃথিৱীৰ ভিতৰত ভাৰতৰ ভিতৰত একমাত্ৰ এখন ৰাজ্য অসম য'ত এনেকুৱা ধৰণৰ আছখোৱা নাভূত নাচৰুত কাণ্ড কাৰখানাৰে মানুহক ডি ভোটাৰ খুজোৱা হৈছে যিসকলৰ ভাই ককাই ভাৰতীয় তেওঁলোকৰ ভায়েক ভনীয়েক সব ভাৰতীয় পিতৃ মাতৃ ভাৰতীয় মাজৰ পৰা এজন বিদেশী